Ladies and gentlemen, it's our proud privilege. Ladies and gentlemen, we are deeply honored by the august presence of Sri Prakanto Phukon, Honorable Minister, Government of Assam, holding the extensive portfolios of power, skill, employment, entrepreneurships, and medical education and research. Sir, your presence will উপস্থিত হোৱা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়াক লখিমপুৰ জিলা প্ৰশাসনৰ মীমাংসা হৈছে ফলস্বৰূপে 1,69,812 লোকক অবৈধ বিদেশী নাগৰিক হিচাপে ঘোষণা কৰা হৈছে। এই সফলতাৰ আইনৰ যথাযথ প্ৰক্ৰিয়া আৰু আইন শাসনৰ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনত অবিৰত প্ৰচেষ্টা প্ৰতিফলিত হৈছে। তেওঁলোকক সাজু হৈ থাকিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক আমি মঞ্চৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। নীতিৰে আমাৰ দেশৰ সৰ্বাংগীন বিকাশৰ বাবে মোদী ডাঙৰীয়াই লোৱা পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ সৰ্বত্ৰ লোকৰ উন্নয়নৰ বাবে আমাৰ বিচক্ষিত দূৰদৃষ্টি সম্পন্ন নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে যিদৰে সকলো ভূমিপুত্ৰৰ উন্নয়নৰ বাবে ব্যৱস্থা কৰিছে, আন এটা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ লোকৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰি সকলোৱে সমমৰ্যাদা স্বাৱলম্বীৰে জীয়াই থকাটো সুযোগ প্ৰদান কৰিছে। এফালে স্বচ্ছ আৰু মেধাভিত্তিত 1.5 লাখতকৈ অধিক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।